অসমীয়া ভাষাতে নিজৰ গুণমুগ্ধক সম্বোধন কৰিলে কেটৰিনাই। मेरे बेसी देरी के खाब नालागे अन्य एकु नाइ so you won't put on weight even if you eat rice I'm a rice আজিৰ অপৰাধ বিশেষত আমি আপোনালোকক এনেকুৱা এটা কাহিনীৰ বিষয়ে অৱগত কৰিম যিটো কাহিনী শুনিলে আপোনালোক শিহৰিত হ'ব কেনেকৈ এগৰাকী বোৱাৰীয়ে নিজৰ অবৈধ সম্পৰ্ক ৰক্ষাৰ বাবে কিমান তললৈ নামি যাব পাৰে তাকে আজি আমি আপোনালোকক দেখুৱাম। কি হ'ল টিভিটো কিয় অফ কৰিলা মই ভিতৰৰ পৰা শুনি আছিলো। পাপা পাপা কি কি হৈছে পাপা মই কালিৰ পৰা নটিচ কৰি আছো তুমি কিবা টেনচনত আছা। নাই একো হোৱা নাইতো মই ওলোটাই আনন্দ মনেহে আছো তো ঘৰলৈ উত্তৰ পৰা পিছে তো উভতিবই হ'ল তাকে ভাবি অলপ মনটো এইয়া আকৌ ইমোচনেল হৈ গলা তুমি এনেকুৱা কৰিলে ময়ো ইমোচনেল হৈ যাওঁ। নাই নাই এইবোৰ আৰু এনেই অলপ আচলতে আমি পিতা পুত্ৰ বহু দিনৰ মূৰত এনেকে ভাল টাইম এটা স্পেণ্ড কৰিলো তাকে ভাবি তোক মই মিছ কৰিম। পাপা মইতো তোমাক বহুত মিছ কৰো আৰু সেইকাৰণে এসপ্তাহ বন্ধ বুলি গম পাই ফ্লাইটৰ টিকট কৰি গুচি আহিলো। পাপা মইতো তোমাৰ লগতে থাকিব বিচাৰিছিলো সৰুৰ পৰাই কিন্তু প্ৰথমতে বৰ্ডিং স্কুল আৰু এতিয়া বেংগলোৰত হোষ্টেল থাকিবলগীয়া হৈছে। মই যি কৰিলো তোৰ ভালৰ কাৰণে কৰিলো শিৱ বাপেকৰ মৰম তই কি বুজিবি তোৰ বাহিৰেনো মোৰ আছেই কোন এবাৰ তই ভালকৈ ইঞ্জিনিয়াৰিংটো পাছ কৰি ধুনীয়াকে চাকৰি এটা পালে মই শান্তিৰে হ'ব হ'ব এতিয়া আৰু সেই শান্তিৰে মৰা কথা উলিয়াব নালাগে। পাপা মা থকা হলে চাগে তুমি ইমান অকলশৰীয়া অনুভৱ নকৰিলা হয় ন। তই ভালদৰে জানো শিবু তোৰ মাৰাৰ কথা উলিওৱাটো মই একেবাৰে পচন্দ নকৰো। তোক মই কেতিয়াবা কিবা অভাৱ অনুভৱ কৰিবলৈ দিছো নে তোক তোৰ মাৰাৰ কথাই যাতে কেতিয়াও আমনি নিদিয়ে সেইকাৰণে তোক মই হোষ্টেলত ৰাখিম। জানো পাপা কিন্তু মাৰ কথা উলিয়ালে তুমি ইমান এগ্ৰেছিভ কিয় হৈ যোৱা। তোৰ মাৰাই এদিন মোক এৰি বিশেষকৈ তোক অকলশৰীয়া কৰি গুচি গৈছে তই তেতিয়া একো বুজাই হোৱা নাছিলি তাৰ পাছত মই বিয়া নকৰালো যাতে মই সম্পূৰ্ণ মৰম আৰু সময় তোক দিব পাৰো আৰু তোক যাতে কোনো কথাই কষ্ট নিদিয়ে। চৰি পাপা মই আজিৰ পৰা এইবোৰ কথা নুলিয়াম মই জাষ্ট তোমাক দুখত চাব নোৱাৰো। অ পাহৰিছিলোৱে তোমাৰ কাৰণে এটা গিফ্ট কিনিছিলো ৰবা মই লৈ আহো। বাহ গিফ্ট থেংক ইউ ময়ো তেনেহলে আজি লাঞ্চত তোৰ ফেভৰেট আইটেম বনাম বাঁহৰ গাজৰ লগত গাহৰি আৰু পোলাও। শুনিহে জিভাত পানী আহি এই দুপৰীয়াখন আকৌ কোন আহিল ৰবা মই চাই আছো। হয় কাক লাগে কওকচোন। মিষ্টাৰ বৰুৱা আছেনে? হয় আছে পিছে আপুনি কোন? মই মিছেছ বৰুৱা। পাপা এগৰাকী মহিলা আহিছে। এগৰাকী মহিলা কোন হ'ব পাৰে? কোনোবা মিছেছ বৰুৱা। কি কেনে আছে চিনি পাইছাই নিশ্চয়। মাধুৰী তুমিয়ে হয়। আশা কৰা নাছিলা চাগে। আশা নহয় খবৰটোহে পাইছিলো। কোন হয় পাপা? পাপা মানে এয়া শিবু আমাৰ শিবু মোৰ শিবু শিবিৰ। কিন্তু মই আপোনাক চিনি পোৱা নাই। মই মা শিবু মই তোমাৰ মা। মা পাপা মই একো বুজা নাই। কিয় আহিছা তুমি? আমাক এৰি যোৱাৰে পৰা মনে প্ৰাণে তোমাক মই বিদায় দিছো। আমি ইয়াতে খুব ভালদৰে আছো আশা কৰিছিলো তুমিও আমাক পাহৰি যাবা বুলি। ৰবা তুমি ইয়াৰে এড্ৰেছ ক'ত পালা? কিয় লাগে তোমাক সেইবোৰ কথা? কি কৰিবা তুমি জানি? মোৰ কথা জানিব ইচ্ছা কৰা হলে শুনা মোৰ মা দেউতাই মোৰ পক্ষ কেতিয়াও এৰা নাছিল তেওঁলোকৰ পৰা মই সকলো খবৰে পাই আছিলো।
হ'ব তুমি এতিয়া ইয়াৰ পৰা যাব পাৰা আমাৰ দুয়োৰে জীৱনৰ পৰা আঁতৰ হৈ যোৱা আৰু কেতিয়াও নাহিবা যাম নিশ্চয় যাম কিন্তু তুমি মোক যে কথা দিছিলা সেয়া পূৰণ হোৱাৰ পাছত কথা কি কথা মই নাজানো তুমি কি কৈ আছা মোৰ একো মনত নাই সেইবোৰ অতীত মোৰ একো মনত নাই তুমি গুচি যোৱা ইয়াৰ পৰা মনত নাই নে মনত পেলাবলৈ মন নাই সেই দিনটোৰ কথা পাহৰি গলা নেকি পাপা তেখেতে কি কথাৰ বিষয়ে কৈ আছে এতিয়া কিয় আহিছে তুমি একো নোকোৱা কিয় কি হ'ল কোৱা নিজৰ সন্তানক সকলো কথা নোকোৱা কিয় এয়া সঁচাই দুৰ্মা হৈছিল এই কাল নাগিনী যি আমাৰ জীৱন ধ্বংস কৰি পেলালে কি মই জীৱন ধ্বংস কৰিলো জীৱন ধ্বংস মই কৰিলো নে তুমি ৰ'ব আপুনিতো আমাক ইমান বছৰৰ আগতে এৰি থৈ গুচি গৈছিল পাপাই মোক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিলে এতিয়া কিয় আহিছে মই তোমাক এৰি গৈছিলো এয়া তোমাক কোনে ক'লে কিমান যে মৰম কৰিছিলো তোমাক প্ৰথম দেখিয়ে তোমাৰ প্ৰেমত পৰিছিলো কত যে সপোন ৰুচি দি থকাত এদিন তোমাক বিয়া কৰাই আনিছিলো আৰু মই জানো তোমাক ভাল পোৱা নাছিলো নিজৰ ঘৰখন এৰি তোমাৰ ঘৰখনকে নিজৰ বুলি আঁকোৱালি লৈছিলো তাৰ পাছত কিমান যে সুখৰ আছিল সেই দিনবোৰ এটা ভৰা পুৰা পৰিয়াল মই তুমি শিবু দাদা কি হ'ল কিয় ৰৈ গলা কোৱা নিজৰ দাদাৰ কথা দাদা মানে বৰ দেউতা তেওঁতো আছিল তেওঁতো এক্সিডেণ্টত ঢুকাইছিল এক্সিডেণ্ট নাই নাই মই একো মনত পেলাব নিবিচাৰো গুচি যোৱা ইয়াৰ পৰা তুমি গুচি যোৱা এতিয়া আঁতৰ হৈ যোৱা ইয়াৰ পৰা পাপা কাম ডাউন পাপা কাম ডাউন ৰৈ থাকিব মই নিবিচাৰো মই মাথো এটা কাৰণতহে আহিছো নাই নাই তুমি মোৰ আৰু একো অন্যায় কৰিব নোৱাৰা তুমি শিবুক মোৰ পৰা আঁতৰাই নিব নোৱাৰা তুমি অন্যায়ৰ কথা কৈছা তুমি পাপা এইবোৰ কি কথা কৈছা মই তোমাক এৰি ক'তো নাযাওঁ আপুনি অনুগ্ৰহ কৰি এতিয়া ইয়াৰ পৰা গুচি যাওক শিবু তুমি মোক তেনেকৈ নকবা মই তোমাৰ মা হয় মই তোমাক নিজৰ লগত নিবলৈ আহিছো বুজিছো তুমি মোৰ মা কিন্তু ইমান দিন ক'ত আছিলা মোক এৰি থৈ কিয় গুচি গৈছিলা ইমান দিনৰ মূৰত হঠাৎ মন পৰিল ঠিকেই মই তোমাক এৰি ক'তো যাব নালাগিছিল সেয়া মোৰ ভুল আছিল জানিছিলো জেইলৰ পৰা ওলাই তুমি আমাৰ জীৱন নষ্ট কৰিব আহিবা তিনিদিন মই শান্তিত শুব পৰা নাই কিয় যে সেইদিনাখন জাতজনে তোমাক ফাঁচীৰ হুকুম নিদিলে তেতিয়া হয়তো মোৰ কষ্ট অলপ কম হ'ল হয় আশা একমাত্ৰ আশাই মানুহক জীয়াই ৰাখিব পাৰে মই ইমান বছৰে জেইলৰ ভিতৰত জীয়াই আছিলো একমাত্ৰ নিজৰ সন্তানৰ বাবে মোৰ শিবুৰ বাবে মোৰ বাবে জেইল আৰু পাপা কিহৰ ফাঁচি শিবু মই ইমান দিনে তোৰ পৰা কথা এটা লুকুৱাই ৰাখিছিলো কি কথা পাপা কম আজি সকলো কম কিন্তু এটা কথা কৈ থওঁ যি কৰিছিলো কেৱল তোৰ ভালৰ বাবে কৰিছিলো মোৰ বাবে জেইল প্লিজ পাপা আৰু সাঁথৰ নালাগে কি কথা খুলি কোৱা মানে যোৱা 15 বছৰে মই যেতিয়া কাৰাগাৰত আছিলো আৰু তুমি ট্ৰান্সফাৰৰ হুকুম উলিয়াই পলাই ফুৰিছিলা সেয়া তুমি কেৱল শিবুৰ ভালৰ কাৰণে কৰিছিলা মাতৃৰ পৰা সন্তানক আঁতৰ কৰি ৰখাৰ শাস্তি সন্তানৰ ভালৰ বাবে আৰু সেই শাস্তি পাবলৈ মই কি ভুল কৰিছিলো সেইটো কথা সুধিবলৈ তোমাৰ লাজ নালাগে তুমি যি কৰিলা সেইটো মোৰ কবলৈ লাজ লাগে ঘিণ লাগে ভুল কৰিছিলো মই ভুল কৰিছিলো যে মই বিশ্বাস কৰিছিলো আজিলৈকে যি দেখিছো তুমি শিবুক কেৱল মিছা কথা কৈছা আজিতো সঁচা কথা কোৱা পাপা আচল কথাটো কি হে প্ৰভু শান্ত হোৱা ঠিক আছে আজি সকলো কম অতীতৰ সেই দিনটোৰ কথা আজি শিবুক কম সেই অন্ধকাৰময় দিনটোৰ কথা
তোৰ বৰ দেউতাৰ এক্সিডেণ্ট হোৱা নাছিল, মাৰ্ডাৰ হৈছিল। কেনেকৈ পাহৰিব পাৰো সেই দিনটোৰ কথা। 27 মাৰ্চ 1998 ৰাতিপুৱাই অফিচত গম পালো মোৰ প্ৰমোচনৰ কথা। সেই আনন্দতে হাফ ডে লিভ লৈ ঘৰলৈ বুলি উভতিলো। তই তেতিয়া স্কুলতে আছিলি। মই অফিচৰ পৰা মাৰালৈ ফোন কৰি পেলাই ক'লো আজি লাঞ্চটো বাহিৰতে। পিছে ঘৰ পাই দেখো আমাৰ কোঠাত কোনোবা মতা মানুহ। পৰ্দাখন আঁতৰাই দেখো যাক মই জীৱনৰ সৰ্বোচ্চ দি ভাল পাইছিলো তাই আন নহয়, মোৰ দাদা, যাক মই পিতৃৰ দৰে শ্ৰদ্ধা কৰিছো, তেওঁৰ সৈতে নাজানো ক'ৰ পৰা কোন মুহূৰ্তত কেনেকৈ মোৰ হাতত সেই দাখন আহিছিল আৰু পিছ মুহূৰ্ততে দাদাৰ দেহটো তেজেৰে ৰাঙলী হৈ মাটিত পৰি আছিল। ইমান ডাঙৰ বিশ্বাসঘাতকতা মোৰ লগত। মই তোমাক তোমাৰ দাদাৰ কথাবোৰ প্ৰায়ে ক'বলৈ চেষ্টা কৰিছিলো, কিন্তু তুমি মোৰ কথাবোৰ কেতিয়াও বুজিবলৈ চেষ্টাই নকৰিলা। তোমাৰ সন্মুখত মোৰ কথাবোৰ সাব্যস্ত কৰিবলৈ মোৰ সন্মুখত মাত্ৰ এটাই উপায় ৰৈ গৈছিল। কাক বিশ্বাস কাক অবিশ্বাস কৰি যি দাদাই মোক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে, আনকি মোৰ বিয়া পতাই সংসাৰ কৰোৱালে, সেই দাদাই নিজৰ ভাই ভনীৰ প্ৰতি। মই জানো তুমি তোমাৰ দাদাক কিমান শ্ৰদ্ধা কৰিছিলা, আৰু সেইকাৰণে বহু ক্ষেত্ৰত তোমাৰ পৰা ককৰ্থনাও পাইছিলো। তোমাৰ চকু মেল খাবলৈ বহুদিন অপেক্ষা কৰিলো। ঘৰখনত নিজৰ সন্মান ৰক্ষা কৰি কেনেকৈ আছিলো তোমাক কেনেকৈ বুজাম। এজনী নাৰীৰ কাৰণে তাইৰ মান মৰ্যাদা কি বস্তু তোমালোকে নুবুজা আৰু বুজিবলৈ চেষ্টাও নকৰা। যেতিয়া মোক ঘৰত অকলশৰীয়া পাইছিল, সেই পাখণ্ডটোৱে মোৰ কাষ চাপিবলৈ সুবিধা বিচাৰিছিল। ঘৰ এৰি গুচি যাব মন গৈছিল, কিন্তু একমাত্ৰ নিজৰ সন্তান আৰু তোমাৰ সন্মানৰ কথা ভাবি ৰৈ গৈছিলো। কিন্তু সেইদিনা যেতিয়া তুমি মোক ঘৰ গৈ আছো বুলি কল কৰিলা, তোমাৰ চেনেহৰ দাদাই মদৰ নিচাত মোৰ ওপৰত বল প্ৰয়োগ কৰি মই জানিছিলো তুমি আহি আছিলা, আৰু সেইকাৰণে তোমাৰ চকু মেল খুৱাবলৈ মই সেইদিনাখন বৰ বেছি বাধা দিয়া নাছিলো। মাত্ৰ তুমি আহিবলৈ অপেক্ষা কৰি নিজক যিমান পাৰো বচাই আছিলো। সেই সময়তে তুমি আহিছিলা আৰু প্ৰত্যক্ষভাৱে সকলো দেখা পাইছিলা। এজন পৰপুৰুষক নিজৰ শৰীৰত হাত লগাবলৈ দিয়াটো যে কিমান ভয়ংকৰ আছিল। শিবু, মোৰ বাচ্চা, তোৰ মাৰ ইমানেই ভুল আছিল। মা, কিন্তু তুমি মোক ইমানবোৰ কথা সেইদিনাখনে কিয় কোৱা নাছিলা মাধুৰী? পাপা, ইমান ডাঙৰ কথা এটা তুমি মোৰ পৰা কিয় লুকুৱাই ৰাখিছিলা? যেতিয়া মাৰ কথা সুধিছিলো, তেওঁ আমাক এৰি থৈ গুচি যোৱা বুলি মিছাকৈ কৈছিলে। ইমান ডাঙৰ মিছা এটা মই ইমান বছৰে জীয়াই আছিলো। কিন্তু তোৰ মাৰে মোক ইমানবোৰ কথা কোৱাই নাছিল, মাথো নীৰৱে কান্দিছিল। মোৰ যিমানে খং উঠিছিল সিমানে তাই মোৰ পৰা আঁতৰি গৈছিল, আৰু মই খঙতে ভাবিব লৈছিলো যে ইমান দিনে মই যেতিয়া ক'ব বিচাৰিছিলো তেতিয়ালৈ তুমি নিজৰ সিদ্ধান্ত লৈয়ে লৈছিলা। পাপা, তুমি যদি মাক ইমানেই ভাল পাইছিলা তেনেহলে কিয় তেওঁক বুজিব নোৱাৰিলা? তেওঁৰ মুখখন চাই কিয় বুজিব নোৱাৰিলা? নে সঁচা অৰ্থত তুমি বুজিব চেষ্টাই নকৰিলা? হয়তো তই ঠিকেই কৈছ শিৱ, মই এতিয়াহে সকলো কথা বুজিব পাৰিছো। সেইদিনাখন মই যি দেখিলো, তাৰ পাছত মোৰ মনত থকা ভাল পোৱাখিনি এক আখৰিক ৰূপ ল'বলৈ ল'লে। তোৰ মাৰাৰ প্ৰতি মোৰ ঘৃণা উপজিব লৈছিল। বিবেক দংশনত হিতাহিত জ্ঞান হেৰুৱাই মই নিজৰ প্ৰেম ভাল পোৱাক চিৰ বিসৰ্জন দিলো।
পগলাৰ দৰে হৈ গৈছিলো কিন্তু এতিয়া মই মোৰ নিজৰ ভুলটো বুজিব পাৰিছো মাধুৰী আৰু মই তাক শুধৰাব বিচাৰো মাধুৰী মই তোমাক পুনৰ আমাৰ জীৱনত গ্ৰহণ কৰিবলৈ প্ৰস্তুত তুমি মোৰ আমাৰ জীৱনলৈ পুনৰ আহা কিন্তু মই সেয়া নিবিচাৰো ইমান দিনে মোৰ যাতনা কষ্ট মোৰ বুজাৰ ঠাইত ওলোটাই শিৱৰ সন্মুখত মিছা মাতি মোৰ প্ৰতি ঘৃণা উপজালা নাই মোৰ মনত এতিয়া তোমাৰ কাৰণে কোনো ঠাই নাই এতিয়া মোক আঁকোৱালি লৈ শিৱৰ সন্মুখত মহান হ'ব চেষ্টা কৰিছা মই মাত্ৰ আহিছো তুমি দিয়া কথা পূৰণ কৰিবলৈ আৰু নিজৰ প্ৰাপ্যৰ বাবে মা তুমি এইবোৰ কি প্ৰাপ্যৰ কথা কৈ আছা কি কথা দিছিল তোমাক পাপাই মোৰ মাতৃত্বৰ প্ৰাপ্য শুনা আজি তোমাক সকলো কথা কবই লাগিব মাধুৰী না আজি মোক সকলো কথা কবলৈ দিয়া সেইদিনা যেতিয়া তোমাৰ পাপাই খঙত জ্ঞান হেৰুৱাই সেই হত্যাকাণ্ডটি কৰিলে মই শিলপৰা কপৰ দৰে নিথৰ হৈ পৰি আছিলো তোমাৰ পাপাই সম্বিত ঘূৰাই পাই তোমাৰ ভৱিষ্যত আমাৰ ভৱিষ্যতৰ দোহাই দি সেই হত্যাকাণ্ডটি মই কৰা বুলি স্বীকাৰ কৰিবলৈ ক'লে তেতিয়া তোমাৰ পাপাই কৈছিল তেওঁ হেনো কোনোবা উকিল বন্ধুৰ দ্বাৰা আত্মৰক্ষাত কামটো কৰা বুলি মোক বচাব তেতিয়া মই মাত্ৰ তোমাৰ কথা ভাবি আৰু বিশেষকৈ এওঁক বচাবলৈ ইমান ডাঙৰ বদনামটো শিৰ পাতিলো তেতিয়া তোমাৰ পাপাই মোক কথা দিছিল যে যেতিয়া মই ঘূৰি আহিম তোমাক মোলৈ কটাই দিব তেতিয়া মই ইমানবোৰ চুক্তি ৰখাৰ অৱস্থাতে নাছিলো কিন্তু আজি মই সেইবাবেই আহিছো সেই মাতৃয়ে নিজৰ সন্তানক ঘূৰাই পাব বিচাৰে পাপা তুমি নিজক বচাবলৈ মাক জেললৈ যাবলৈ বাধ্য কৰিলা আৰু মাক বচোৱাৰ ঠাইত ওলোটাই পলাই ফুৰিলা যিজন মানুহক মই ইমান শ্ৰদ্ধা কৰিছিলো আজি গম পালো তেওঁ এজন মিছলীয়া আৰু স্বাৰ্থপৰ মানুহ নহয় শিৱু তই ভুল নুবুজিবি মই যি কৰিলো তোৰ ভালৰ বাবেই কৰিলো মোৰ যদি শাস্তি হলহেঁতেন মোৰ ফাঁচি হলহেঁতেন আৰু মোৰ অবিহনে তোমালোক দুয়োৰে বিলাই বিপত্তি হলহেঁতেন একমাত্ৰ তোক ডাঙৰ মানুহ কৰিবৰ বাবে আৰু তোক যাতে এইবোৰ কথাকেইটা বিচলিত নকৰে তাৰ বাবে মিছাৰ আশ্ৰয় ললো আৰু তোৰ ভালৰ বাবে মই তোক মাৰাৰ পৰা আঁতৰাই ৰাখিম শিৱু বাছ হ'ব শিৱু এতিয়া তুমি সকলো কথা বুজিলা আৰু জানিলা তুমি এটা পঢ়া লিখা কৰা ডাঙৰ ল'ৰা গতিকে তুমি কি কৰিব বিচাৰা নিজে ডিচিশ্যন লোৱা পাপা মই মানিছো তুমি মোক বহুত মৰম কৰিলা আৰু মোৰ ভাল হোৱাটো বিচাৰিলা মই বুজিছো তুমি যি কৰিলা কেৱল মোক পাবৰ বাবে কিন্তু মায়ে তোমাৰ আৰু মোৰ ভৱিষ্যতৰ কাৰণে ইমান বছৰ যন্ত্ৰণাত জীৱন কটালে তুমি বৰদেউতাক হত্যা কৰি তেওঁকতো শাস্তি দিলা কিন্তু তোমাৰ কৰ্মৰ ফল মায়ে পালে সেইদিনাখন এই হত্যা যি কাৰণত হ'ল তাৰ আঁৰত জনাই নজনাই তোমাৰতো ভুল আছিল যাওক বাৰু সেইবোৰ কথা যি হ'ল তাৰ ফল আমি তিনিও ভুগিলো কিন্তু মই মাৰ পৰা আৰু দূৰত থাকি তেওঁক আৰু কষ্ট দিব নোৱাৰো মইতো ইমান বছৰে মাৰ মৰম পাব বিচাৰিছিলো গতিকে মই তেওঁক আৰু হেৰুৱাব নোৱাৰো গতিকে মই ডিচাইড কৰিছো আজিৰ পৰা এই মুহূৰ্তৰ পৰাই মই এই ঘৰ এৰি মাৰ লগত থাকিম কি নহয় তই মোক এৰি যাব নোৱাৰ শিৱু তই তোৰ পাপাক অকলশৰে কৰি এৰি যাব নোৱাৰ তোৰ অবিহনে মই কেনেকৈ থাকিম ব'লা শিৱু পাপা মই সদায় তোমাৰ সন্তান হৈ থাকিম আৰু যেতিয়া দৰকাৰ হয় সন্তান হিচাপে নিজৰ দায়িত্ব পালন কৰিম ব'লা মা শিৱু শিৱু মাধুৰী মাধুৰী শিৱু মাধুৰী শিৱু